জোনাকে সোধে হেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্যত অন্ধকাৰ বিষাদৰ মায়াজাল হেল্ল' বছ। মই আছোঁ ইয়াতে। না পাহাৰত যোৱা নাই। পাহাৰত গ'লে ক'ত ফোন পালে হয়? তাত নেটৱৰ্ক বোলা বস্তুৱেই নাই। পাইছোঁ। হ'ব মই গৈ তাত বিচাৰি ল'ম। হ'ব হৈ যাব বছ। এইবাৰ আকৌ বছক পাহাৰটোকে লগাওঁ। কাঠ বাঁহ শিল এইবোৰ নিটো শেষ কৰিছেই। এইবোৰ মানুহৰ আৰু লালাসা শেষ নহয়। হই ল'ৰা, হই আহ, জলপান আনিছো, খাই ল'বি আহ। মই খাম। ঐ খাবি মানে আহ। তাতে থৈ তই যা না, মই খাম নহয়। ঐ ইমান কাম কৰিব নালাগে, ঐ আহ খাই ল'বি আহ। এই মাজনীও মানে নাখালে নামানে একেবাৰে। আহ গৈছো ৰ। বাহ, ঐ ল'ৰা, তই ইমান কষ্ট কৰিব নালাগে নহয়। তই জানি ইমান কাম কৰিব পাৰা মানুহ, কচোন। কষ্ট নকৰিলে খেতি ভাল হ'ব জানো? এতিয়া যিমান কষ্ট কৰিম পিছলে ফচল সিমান ভাল হ'ব। তুই এতিয়া সৰু ল'ৰা, তই সেই ডাঙৰ মানুহকেইটাৰ সমান কাম কৰিব নোৱাৰা নহয়। তোৰ হাড়টো এতিয়াও কোমলে হৈ আছে। ল এইটো খাই ল। দি দিওঁ। দি দে। কাম কৰি কৰি কোমল হাড় টান কৰিব লাগিব। মই পিতাইৰ দৰে ঘৰখন চলাব লাগিব। ইহঁতে পাহাৰৰ গছবোৰ কাটি কাটি শেষ কৰি দিব আৰু। এই কাটি থাকক দে, সেইকেইটা আমাৰ গছ নহয়তো। আমাৰেই গছ হয়। এই গোটেই পাহাৰটোৱে আমাৰ হয়। ইয়াৰ চব বস্তু আমাৰ হয়। কোনোবাই নষ্ট কৰিলে এইবোৰ সহ্য কৰা নহ'ব। সেইকেইটা ভাল মানুহ নহয়ও, বেয়া মানুহ, লাগি নলবি। কোনে গছ কাটিছ তাত? পাহাৰটো তহঁতে শেষ কৰি পেলাবি নেকি? ঐ তহঁতৰ বেয়া নালাগে এই পাহাৰটো ধ্বংস কৰিবলৈ? আমিতো তহঁতৰ একো অন্যায় কৰা নাই। আমাৰ পাহাৰটো কাটিছ কিয়? কিয় অন্যায় কৰিছ? আমাৰ পাহাৰটো কিয় শেষ কৰি আছ? অ' মা, এই পাহাৰটো সিহঁতে শেষ কৰি পেলাব।
মই এই পাহাৰটোক বচাব লাগিব। আমাৰ পিতাৰ আত্মাটো এই পাহাৰটোতে আছে। মই বচাব লাগিব মা। পিতাৰ আত্মাটো বচাব লাগিব মা, বচাব লাগিব। ঐ গৰু লোকৰ খোৱা এইফালে আহ। পানত চূণ লগা, পানত চূণ লগা। হ'ব ঐ ল'ৰা, হে তোক যে মই পইচাকেইটা দিছিলোঁ, অঁ তই নিজে খাই থলি নে ডেভিডৰ মাকক দিলিগে? আপুনিও যে আৰু কিছুমান কথা কয় আৰু দেই। আপুনি দিয়া পইচাকেইটা বাৰু মই কিয় খাই থ'ম? হেৰামি, তোৰ আদতটো মই জানো নহয়। হে আপোনাৰ বস্তু একদম জেগাত দি থৈ আহিছোঁ। মই দিয়া বুলি কৈছোতো। আই কিয় নকওঁ, কৈছোঁ এয়া চৰ্দাৰৰ তোৰ আৰু ডেভিডৰ প্ৰতি থকা মৰম। তাই কি ক'লে? কোনে? ঐ কুকুৰ, ডেভিডৰ মাকে। তাই আৰু কি ক'ব চৰ্দাৰ? বস্তুখিনি দেখি তাই একেবাৰে মাতবোল নোহোৱা হৈ গ'ল নহয়। চকু দি একেবাৰে সৰহকৈ পানী ওলাই গ'ল, একেবাৰে কান্দিয়েই পেলালে। হা, কান্দিলে কিয়? নাকান্দিব কিয়? বস্তুখিনি দেখি তাই একেবাৰে নিজৰ মানুহজনলৈ মনত পৰি গ'ল। আগতে বোলে বিৰচাই এনেকৈ বজাৰ কৰি আনি তাই হাতত দিছিলহি। মাইকী মানুহ যে এনেকৈ মৰমত কাৰোবাৰ পৰা উপহাৰ পালে অন্তৰখন কিবা খুন্দা মাৰি ধৰে অ' চৰ্দাৰ। তাইক কবি, অকল বজাৰ কৰাই নহয়, তাই যদি ইচ্ছা কৰে মই বিচৰা জেগাখিনিও মই তাইক দি দিম। তই কবিগে কিন্তু। হে ল'ব চৰ্দাৰ, তাই জেগাও ল'ব, ঘৰো ল'ব। মাত্ৰ আপুনি খালি কেইদিনমান ধৈৰ্য ধৰক। অঁ মানুহটো মৰা জুইকুৰা এতিয়ালৈকে ঠাণ্ডা হোৱা নাই নহয়। এতিয়া আপুনি এইবিলাক বিয়া চিয়া কথা উলিয়াব নালাগে। অলপ দিন বজাৰ চজাৰ কৰি ভালকৈ খাই ল'বলৈ দিয়ক। তাৰ পাছত কি হয় দেখা যাব নহয়। হে ঐ, তাইক কি কি বস্তু লাগে সুধি আহিবি। অঁ সুধি আহিবি তাইৰ ঘৰত কি কি বস্তুৰ অভাৱ হৈছে। তাই ঘৰত অভাৱ নাই কি বস্তু, ঘৰখনততো একোৱেই নাই, চব খালী। আৰু হেৰি নহয়, বিৰচাই বজাৰত মাল বিক্ৰী কৰি যিকেইটা পইচা পায় সেইকেইটা দিতো আৰু মাল খাই উৰাই দিয়ে। কিন্তু মই তাইক দিম, মই তাইক চব দি দিম। এইবোৰে মই কি কৰিম? তাইক দি দিম। মাত্ৰ তই তাইৰ লগত মোৰ বিয়াখন ঠিক কৰি দে, মই চব দি দিম। হৈ যাব, আপোনালৈ তাই 10 বাৰ বিয়া হ'ব। আপুনি খালি অলপ দিন ধৈৰ্য ধৰক। ঠিক আছে, হৈ যাব। আকিলা জ্বলে আমাৰ মাহী লাইটতে জ্বলে, লাইটতে জ্বলে চিকিমিকি কৰে, লাইটতে জ্বলে চিকিমিকি কৰে, কিলা জ্বলে আমাৰ মাহী লাইটতে জ্বলে। এইটো দেখোন বিৰচাৰ পুতেক ডেভিড। ই দেখোন খেতি কামত বাপেকতকৈও বেছিকৈ কষ্ট কৰিবলৈ ল'লে। এনেকৈ হ'লেতো এহেঁতে অভাৱ বোলা বস্তুটো কি বুজিয়ে নাপাব। আৰু অভাৱ নহ'লে চৰ্দাৰলৈ মই তাৰ মাকক বিয়া কৰাবলৈ কেনেকৈ মান্তি কৰাম? এনেকৈ নহ'ব, কিবা এটা মাথা মাৰিব লাগিব। মই চৰ্দাৰক এই কথাটো জনাব লাগিব, এতিয়াই জনাব লাগিব। কেলা জ্বলে আমাৰ মাহী লাইটতে জ্বলে। টকা খতমেই হৈ আহিলে, মানুহটোক ক'ব লাগিব। চৰ্দাৰৰ পৰা ডেভিডৰ মাকৰ নাম কৈ টকা আনিব লাগিব, হ'লে কেনেকৈ চলিম? চৰ্দাৰ কি হ'ল? একেবাৰে তৰা নৰা ছিঙি যে দৌৰি আহিছ, ক'ৰবাত জুই লাগিল নেকি? চৰ্দাৰ, জুই লগা নিচিনাই খবৰ আনিছোঁ বুজিছে। কি খবৰ?
বিৰচা মানুহজনে মোক মানি লৈছে নেকি? তাইনে মোৰ লগত বিয়া হ'ম বুলি কৈছে। এই ৰ'ব চৰ্দাৰ, হা তাই পুতেকে খেতি কৰিবলৈ লৈছে। হা সি বাপেকতকৈ যদি বেছিকৈ খেতি কৰে তেন্তে কিহৰ অভাৱত তাৰ মাক বিয়া হ'ব? অ' চৰ্দাৰ, তাক কাম চাম কৰাটো বন্ধ কৰি দিব লাগিব। অকল তাকে নহয়, পাহাৰৰ কোনো মানুহকে বেছি কাম কৰি ফচল গোটাবলৈ দিব নোৱাৰি। সিহঁতৰ কামাই বেছি হ'লে সিহঁতি মোৰ মূৰৰ ওপৰত উঠিব, মোৰ কথাই নমনা হ'ব। হয় চৰ্দাৰ, বিশাক দেখা নাছিলে, পুতেক কলেজলৈ যাবলৈহে পালে। সি আপোনাৰ মুখে মুখে কথা ক'ব পৰা হ'ল। তাৰ বাবে লোকচান কাৰ হ'ল, তাৰ নে মোৰ? এই লাভ লোকচানৰ কথা হিচাপ ৰাখিবলৈ মাছাঙে তাক জীয়াই নাৰাখিব নহয় চৰ্দাৰ। মাছাং হয় চৰ্দাৰ, মাছাং। এই পাহাৰত কোনো বেছি কাম কৰিব নোৱাৰিব। কাৰো ঘৰৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ পঢ়া শুনা কৰিব নোৱাৰিব, আৰু বাহিৰৰ পৰা কোনো মানুহ আহি পাহাৰত শিক্ষা দিবহি নোৱাৰিব। মানুহবোৰক মানা কৰি দিম চৰ্দাৰ, আপুনি একো চিন্তা নকৰিব। সিহঁতক নিচাকৈ ৰাখিব লাগিব, যাতে মগজে কোনো বেলেগ কথা চিন্তা কৰিব নোৱাৰে, বুজিলি? বুজিলো। ঐ! তহঁতি বৰষুণৰ সুযোগ লৈ গছ কাটিছ ন? কৈ আছো মই। ডেভিড! অ' ডেভিড! নাযাবি ঐ! অ' ডেভিড! কিয় নিদিব? কিয় নিদিব? তই কাৰ কাৰণে কাম কৰিছ? নকওঁ কিয় কাৰ কাৰণে কাম কৰিছ? কাৰ কাৰণে? চৰ্দাৰ কাৰণে। তেনেহ'লে চৰ্দাৰে কিয় নিদিব? দিব লাগিব। নহয় মানে চৰ্দাৰ অকণমান টান চলি আছে। আৰু আমাৰ কি ঢিলা চলি আছে? হা, চৰ্দাৰটোকো আমাৰ টান চলি আছে। কৈ দিবি চৰ্দাৰক, যদি নিদিয়ে নহয় কাম বন্ধ কৰি দিবি। কাম বন্ধ কৰিলে খাবি কি? খেতি কৰিবি। মই ইমান কষ্ট কাম কৰিব নোৱাৰোঁ দেই। মই হ'লো মাথা মাৰি কাম কৰা মানুহ, মই এইবিলাক হাতৰ কাম কৰিব নোৱাৰোঁ। এনে মাথা মাৰি কাম কৰা মানুহটো মূৰ্খ কৰবাৰ। ঐ, চৰ্দাৰে যদি এইবাৰ তোক টকা নিদিয়ে তেতিয়াহ'লে ডেভিডৰ মাকক কিবা লাগে বুলি লৈ আহিবি যা। লোকৰ নামত টকা আনি হজম কৰি থাকিলে কেতিয়াবা যদি ধৰা পৰোঁ মোৰ জান খাই দিব। ঘৰত খাবলৈ নাপাই মৰাতকৈ চৰ্দাৰ হাততে মৰগৈ যা, নহ'লে টকা নাপালে মোৰ হাততে তোৰ জান যাব। মোৰ মুখ চাই থাকিব নালাগে, যা ফটাফট। এইজনী খালি টকা পইচাৰহে ধান্দা, মোৰ প্ৰতি যে অকণো মৰম চেনেহ নাই। এইবিলাক